It's ready. আৰু এইফালে ডিউটি পৰা আহিলোঁ আহি মেলি মুখ হাত ধুলোঁ আৰু এতিয়া চাহ খাব লৈছোঁ আৰু যিহেতু আৰু ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে আজি পোনপ্ৰথমে এটা বহুত মৰম এটা বস্তু দেখাম ডিউটি পৰা আহি পায় পাপাই মোৰ কাৰণে চাওক কি বনাই থৈছে পকৰি আৰু পিয়াজি জ্বলি গৈছে কিন্তু মৰমত যে মোৰ কাৰণে বনাই থৈছে এইটোৱে মোৰ কাৰণে বহুত বেছি ডাঙৰ এটা বস্তু অহা লগতে কৈছে তোমাৰ কাৰণে পকৰি বনাই থোৱা আছে পাপাই নাই কোৱা কিন্তু আম্মাই কৈছে অকমান লাজ পাইছে সো সেই কাৰণে চাওক যিয়ে হোক জ্বলা হোক কোলা হোক যিয়ে হোক এইটো এটা মৰম আৰু ইমান ধুনীয়াকৈ বনাই থৈছে যে মোক দেখি মানে খুব বেছি ভাল লাগিছে যে আনকালে মই বনাইকে খুৱাওঁ আজি মোৰ কাৰণে বনাই থৈছে সেইকাৰণে মনটো অকণমান ভাল লগতে বনোৱা আছে পকৰি আৰু এইফালে মই মোৰ কাৰণে চাহ পাতিছোঁ খাবলৈ কাৰণে গৰম কৰিছোঁ অলৰেডি চাহ বনোৱাই আছিলে আমাহঁতে তইকে গৰম কৰিছোঁ এটা খাম ধুনীয়াকৈ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ সেইখিনিলৈকে চাই গৈ থাকিব এনেকৈ যিহেতু সদায় নাস্তা ময়ে বনাই থওঁ আজি আকৌ মই ৰেডিমেড নাস্তা পাইছোঁ পাপাই মোৰ কাৰণে একদম ধুনীয়াকৈ পিয়াজি পকৰি দেখালোৱে হয় নাই ধুনীয়াকৈ বনাই থৈছে লাগিলে জ্বলাই হওক চাই যিয়ে হওক বনাই থোৱাটো ডাঙৰ কথা এটা মৰম চেনেহ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মাক দেউতাকৰ তেওঁলোকৰ মৰমটো মা দেউতা নোহোৱা হ'লে মানে আমি জীৱনটো কেতিয়াও একো কৰিব নোৱাৰিম সেইটো এটা আমাৰ কাৰণে সপোন হয় তেওঁলোক আছে কাৰণ আমি জীৱনটো ইমান ধুনীয়াকৈ সুখী একো চিন্তা ভাৱনা নোহোৱাকৈ জীৱনটো আমি পাৰ কৰি আছোঁ একো টেনশ্যন নহয় যি বিচাৰোঁ তাকেই দিয়ে চ' আজি পাপাই এনেকুৱাকৈ ধুনীয়াকৈ নাস্তা বনাই দিলে মই ধুনীয়াকৈ একদম চাহ কাপ ওলোৱাই ল'লোঁ আৰু মানে আৰু কিবা কিবি আছিলে আৰু মিঠাই চিঠাই যোৱা ব্লগটো দেখালোঁ নহয় আমাৰ মানে উকিল ছোৱালীজনীৰ আম্মা আহিছিলে যে চ' তাইৰ কাৰণে তেওঁৰ কাৰণে নাস্তা আনোতে সেইখিনি বহুতখিনি বাচি গ'ল তেওঁ ইমানখিনি নাখালে মানে চ' তাৰপৰাই মানে দুটামান মিঠাই ল'লোঁ আৰু পাপাই বনাই দিয়া নাস্তাৰে আজি মই চাহ কাপ খাইছোঁ বহুত বেছি টেষ্টি বনিছে কালাৰ দিলে নাযাব আকৌ দেই সোৱাদটো কিন্তু খুব বেছি ভাল আছিলে আজি এইফালে এতিয়া মই আহি পাই গ'লোঁ বায়েহঁতৰ ঘৰ খাই দিলোঁ খবৰ দি থৈ দিলোঁ বায়েহঁতৰ এতিয়া আহি পালোঁ আহোঁতে 1 বাজি গ'ল ভিন্টিয়ে গৈছিলে মানে মোক আনিবলৈ ত' আহি ল'লোঁ লগতে মাহিৰাৰ কাৰণে বিৰিয়ানী আনিলোঁ এই কি চামুচ আৰু আছিলোঁ এয়া এই লেগ পিচ এইটো লেগ পিচ হয় এয়া বিৰিয়ানী খোৱা আমি ধুনীয়াকৈ বিৰিয়ানীখিনি খাই লওঁ আৰু এইফালে শুলোঁ ভাত চাত খাই মেলি শুলোঁ শুই মেলি ডাইৰেক্টলি এতিয়া উঠিছোঁ আৰু বতৰটো মানে অলপ ঠাণ্ডামূৰীয়া হৈ আছে যে সেইকাৰণে বহুত টোপনি লাগি আছিলে একেবাৰে এতিয়া শুই উঠিছে এতিয়া মই মূৰটোকো মানে শুই উঠি মুখটোকো নাই ধোৱা মূৰো নাই ধোৱা আহি পেলাই অকণ বাহিৰত বহিছোঁ আৰু দেখাইছিলোঁ নহয় বাহিৰৰ আগফালে যে ৰাস্তাটো যাবলগীয়া আছিলে ইমান ধুনীয়াকৈ ৰাস্তাটো বনাই দিলে নহয় চাইও ভাল লাগিছে লগতে আপোনালোককো দেখাম দেই চাওক এয়া পুৰা ধুনীয়াকৈ ফুটপাথখন হৈ গ'ল বাহিৰৰ একদম এইফালে পৰা আহিছে বাহিৰৰ পৰা দেখাইছোঁ বলক বাহিৰলৈ লৈ যাম বাহঁতৰ ঘৰৰ ওচৰতে ফুটপাথখন হৈ গ'ল দেখিবৰ কাৰণেও বহুত ধুনীয়া লাগিছে এতিয়া বাহঁতৰ আলি কাষলৈ ওলাবও দিগদাৰ নালাগে তিনিআলি ফালে যাবলৈ ফুটপাথে খোজকাঢ়ি গৈ থাকিব পাৰে আৰু এনেকুৱাকৈ হাইৱে হৈছে যে সেইকাৰণেও বেছি ভাল লাগিছে আৰু বাহঁতৰ একদম আলি কাষতে ঘৰ বাহাল যে আল্লাৰ মানে হুকুম বাহঁতৰ ঘৰখনত একো লোকচান নহ'লে তাৰ কিনাৰ দিয়ে গ'ল একদম ৱালৰ লগত ছটি গৈছে কিন্তু ফুটপাথখন পুৰা দূৰলৈকে ফুটপাথখন ধুনীয়াকৈ হৈ গ'ল একদম হাইৱে হয় নাই ৰাস্তাটো ধুনীয়াকৈ হৈ গ'ল যে দেখিও ভাল লাগিছে পুৰা তিনিআলিলৈকে হৈ গৈছে আৰু বাহঁতৰ এইটো গলি সেইটো অকণমান আৰু পকা হৈ যাব আৰু দুদিনমানৰ পিছত তাৰপৰা এতিয়া যাম মুখ হাত ধুম আৰু আজি আমাৰ বাহঁতৰ ইয়াতে মানে কিবা আছে মিলাদ এখন আছে যেতিয়া আমাৰ মিলাদুল ফাতেহা দোৱা আছিলে যে আহা না ভাল আছে মই অথনিতে আহিলোঁ
তাৰ পৰা বাইহঁতৰ ইয়াত দুৱা আছে তো সেই দুৱাৰ কাৰণে আহিলোঁ মই যাম এতিয়া ৰাতিকে যাম আৰু এই যে আমাৰ মাহিৰা লেটেৰিজনী শুই উঠিয়ে দৌৰ মাৰিলে আহা মুখাত দিব যাওঁ হা কি খাবি কচোন মাহিৰা নো না আই ফেলে কি হ'ল কিবা কোৱা আহা এইফালে আহা আমি ব্লগ বনাম আহা মাহিৰাক নলওঁ আজি আহা নোৱাৰা তুমি ব্লগ বনাবা মোবাইলটো ধৰা মাহিৰা ফুলি গ'ল দি দিয়াচোন দি দিয়ে ফুলন দেৱী হয় ল বেটি ব্লগ বনাবি ল মোবাইলটো ল মোবাইলটো লৈ উঠখন যে পাগলি লাগিছে লিপষ্টিকটো দেখাই দিয়া তুমি যে লগাইছিলা আমি মাৰিলে লিপষ্টিক লগাইছিলে ইয়াত যাওঁ শুই আছে দে বহি শুই আছে শুই যা ভনীক কি আমি ফুৰিব যাম ন না ফুলনি এতিয়া ৰাতি পুৰা আন্ধাৰ হৈ গ'ল বাহঁতৰ ইয়াত চবফালে আন্ধাৰ এতিয়া আমি এইফালে ওলাই যাব লৈছোঁ সেইফালে ভিন্তি যাওঁ আমি অকণ কিবা এটা লৈ আহোঁগৈ খাবলৈ কাৰণে নাস্তা অকণমান যাওঁ আনোগৈ মই ভিন্তি মাহিৰা 5:30 বাজিছে কিন্তু লাগিছে যে বহুত বেছি আন্ধাৰ হৈ গ'ল বুলি দিনটো এতিয়া ছুটি হৈ আহিছে ৰাতি দীঘল হৈ গৈছে তো সেইকাৰণে যাওঁ কিবা এটা লৈ আহোঁগৈ খাবলৈ ভিন্তিয়ে বাইকখন লৈ ল'লে কি তাক মই ধামালি কৰিলোঁ সঁচাকৈ চাবি লৈ আহিলে এই সঁচাকৈ চাবি লৈ আহিলে এইযোৰ মোৰ নতুন ক্ৰক্সযোৰ বহাগে যে বহাগে বহা ভৰিটো মেলা চেণ্ডেল পৰি যাব দেই বোলা আপোনালোকে জপা খাই সেইখনৰ পৰাই ল'ম জপা আনে সদায় বলক জপাই আনি তাৰপৰাই আনিম এইটো নালাগে এইটো হৈ গ'ল মোক দিয়া এইফালে এতিয়া আনিলোঁ চাওমিন চিকেন পকৰা লগতে আৰু ধুনীয়াকৈ একদম আমি গোটেই চাৰিওটাই বহিকৈ খাইছোঁ আৰু এনেকুৱা টাইমত যে এনেকুৱা বস্তু খাবলৈ মন যায় হয়নে কওকচোন মোৰ আকৌ মানে এইবিলাকৰ ক্ৰেভিংছটো বহুত বেছি আৰু দিয়ক চিলিটো অকণ দিছে আকৌ চচটো টেষ্টি লাগে জ্বলা হয় সেইটো জ্বলা এইটো জ্বলা নুচুবি কাপোৰ চেলেকি দে
এলা এইফালে আমি অলমোষ্ট ৰেডি হৈ গ'লোঁ এনো মানে ওচৰতে মিলাদ হয় নাই সেইকাৰণে মই কাপোৰ নানিলোঁ মই বায়ে ৰঙা কাপোৰযোৰকে পিন্ধি লৈছোঁ আৰু এনেই অকণমান জাষ্ট আইনাৰ অলপ লগালোঁ একদম হালকাকৈ লিপষ্টিক লগালোঁ ইটছ ৰেডি আৰু মই মানে আহিছিলোঁৱে ফাতেহাদুৱা যাম বুলি কাৰণ আমাৰ সেইফালে মাইকী মানুহ এনেকুৱা ব্যৱস্থা নকৰে যাবলৈ পৰাটো এইটো লৈ যাওঁ মাহিৰাক ফুট দিবলৈ অকণ তাৰপৰা মানে আমাৰ সেইফালে ফাতেহাদুৱা যে মাইকী মানুহ ব্যৱস্থা নকৰে আৰু বাহেঁতে ইয়াত কৰে চ' সেইকাৰণে আহিলোঁ কাৰণ আমি য'ত আগতে আছিলোঁ একদম আমি চালখোৱাত অহা মানে য'ত এতিয়া আছোঁ বৰ্তমান তাত আমি অহা প্ৰায় 15 years মানতকৈ বেছি হ'ল তাতকৈ আগে আমি য'ত আমাৰ মেইন জেগা য'ত আমাৰ দাদীৰ ঘৰ পাপাৰ নিজৰ ঘৰ তাত মানে য'ত আছিলোঁ তেতিয়া তাত যে ফাতেহাদুৱা ধুনীয়াকৈ পাতে মাইকী মানুহ মতা মানুহ সকলোকে মাতে ল'ৰা ছোৱালী চবকে মাতে চ' আমাৰ মানে আদত আছে এনেকুৱা ফাতেহাদুৱাত যোৱাটো চ' মই নালাগে তাৰপিছত চালখোৱাত যেতিয়াবা আহিলোঁ তেতিয়াবা মানে আমাৰ ইয়াত সেইটো নীতি নিয়ম নাই দোৱা কৰাই অকলে মানে জেণ্টছসকলক মাতে আমাক লেডিজসকলক মানে একো যাবলৈ হেৰিটো নকৰে তো সেই বস্তুটো মানে আমি মিছ কৰোঁ যাবলৈ মানে ইচ্ছা যায় চ' সেইকাৰণে আজি যিহেতু ছানডেও আছিলে বাহেঁতো ইয়াত পাতিম বুলি ক'লে মই সেইকাৰণে গুচি আহিলোঁ যে একেবাৰে খাই যাওঁ হৈ গৈছে বুলি এইফালে ধুনীয়াকৈ দেখাই দিয়া চিধা হোৱা খাৰা হোৱা এচা আমাৰ মাহিৰা ধুনীয়াকৈ চুইজাৰ পিন্ধিছে দেই চুইজাৰযোৰ দেখাই দিয়া তোমাৰ অকণমানি চুইজাৰযোৰ ঘূৰি দিয়া বেটা ঘূৰি দিয়া এই মোবাইলতে ব্যস্ত বিছনাখন অকণমান লেতেৰা হৈ গ'ল একো নাই চাফা কৰি ল'ব বায়ে টিপকৈ চাফা হৈ যাব আৰু যাবলৈ 7:30মান বাজিছে এতিয়া আমি ওলাম আৰু ইয়াৰ লগত মই লৈ ল'ম দুপট্টা আৰু এইফালে আমি আহি পাই গ'লোঁ পায়ে দেখিছে নহয় ভিৰৰ কোনো সীমা নাই ভাল যে আমি অকণমান সোনকালে আহিলোঁ চিটকেইটা যে পাইছোঁ বহিবলৈ নহ'লে একেবাৰে লাষ্টত গৈ বহিব লগা হ'লেহেঁতেন আৰু আমাৰ বাহঁতৰ ঘৰৰ পৰা মানে য'ত মিলাদ আয়োজন কৰা হৈছে বেছি দূৰ নহয় খোজেৰেও আহিব পাৰি চ' আমি গোটেইখিনি খোজেৰে আহিলোঁ এইকেইদিন আপোনালোকে দেখিছিলে নহয় আগৰ ব্লগত ইমান ধুনীয়াকৈ হৈ আহিছে তাইকে অকণমান হাঁহি দিয়াচোন বুলি কিনে এই মানে আমি গোটেই বাহঁতৰ যিমান জা জোৱালি আছে বৌকেইজনী মানে গোটেইকেইজন একেলগে আহিছোঁ আৰু এনেকৈ আহিলে খুব বেছি ভাল লাগে হয় নাই লগতে আৰু এজনী পোৱালি ধুনীয়াকৈ একদম হিজাপ মাৰি আহিছিলে কিন্তু যে ইয়াত আহি গৰমত একেবাৰে খুলি দিলে আৰু আমাৰ বাহঁতৰ গোটেইকেইজনী য'ত যায় মানে সিহঁতৰ 5জনী আছে গোটেইকেইজনী একেলগে যায় সেইকাৰণে খুব ভাল লাগে আৰু লগতে মোকো মাতি পঠিয়াই আকৌ দেই তুমি আহিবা আমি একেলগে যাম আৰু বহুত বছৰৰ পিছত মই ফাতেহাদুৱা পাইছোঁ সেইকাৰণে এইটো ব্লগত মই বেছি কথা নাপাতোঁ কাৰণ আপোনাক মই যোনখিনি বয়ান অকণমান শুনাবলৈ কাৰণে চেষ্টা কৰিম দেই কথা মঞ্জুৰ কৰি আমাক আল্লাহ তাবাৰক ও তাআলা যদি মাগফিরাত কৰি দিয়ে চিন্তা কৰক আমাৰ বেৰা পাৰ আজি আমি হোৱাৰ টাইমত আজি দিনততো ক'বই নালাগে এনেকুৱা এটা বস্তু আমাৰ হাতত আজি আহি পৰিলে সেইটো চবেই জানে যিটোৰ নাম হৈ গ'ল মোবাইল আপুনি আমি চবেই عليك يا حبيب سلام عليك أجبت عليك جمرود جميلة يا نبي كمان بأيدين كوثر পানি কিয়ামতৰ ময়দানত আনি ইয়া নবী সালাম আলাইকা ইয়া রাসূল সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা
बिस्मिल्लाह सल्लल्लाहु अलैहि वसल्लम ভাল পৰিছে এনেকে কৰিব নোৱাৰে এনেকে দিবা পাই ন আহিলো ন পুৰা ভিৰ ইমান অধিক চিঞৰ বাখৰ বাপৰে মানুহ ইমানেই হৈছে মানে কি কম আমি য'ত বহি আছিলোঁ তাত মাইকী মানুহ আছিলে আৰু অইন 3 জেগাতো মাইকী মানুহ মতা মানুহ তাৰপৰা ধুনীয়াকৈ দুৱাষাৰ পালোঁ যি হওক নহওক এতিয়া আমি ঘৰলৈ যাওঁ দেই আৰু এইফালে আহিলোঁ আৰু ইমান বেছি ভিৰ দেখিলে নহয় আগফাল পিছফাল ভিতৰ বাহিৰ চব ফালে ভিৰ মানুহ ইমান বেছি এতিয়া 11টা বাজু হৈ গ'ল তো তাৰপৰা আহিলোঁ চিৰি তিৰি আনিলোঁ আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ পেকিং কৰি দিছে কলপাতৰ ভিতৰত এয়া কি ধুনীয়াকৈ কলপাতৰ ভিতৰত পেকিং কৰি দিছে এইটো বাই ভাগ আছিলে এইটো মোৰ ভাগ আছিলে ভিন্তি এটি আহি নাই পোৱা কি ধুনীয়াকৈ পেকিং কৰি দিছে আৰু বাইহেতৰ ইয়াত এনেকুৱাকৈ কলপাততে পেকিং কৰিকে দিয়ে বহুত ধুনীয়াকৈ পেকিং কৰে আৰু বহুত বেছি ভাল লাগিলে আমি 15-16 ইয়াৰ্ছৰ পিছত মই আজি মানে 15-16 বছৰৰ পিছত আজি প্ৰথমবাৰ খাইছোঁ ফাতেহা দুৱা নহ'লে নাপা চিৰনি পাওঁ বাৰু পাপাহাতৰ আমাৰ তাত পাতিলে পাপাহাতি যাবলৈ পায় তো খাবলৈ পাওঁ বাৰু কিন্তু নিজে গৈ দুটা কথা শুনা বায়ান কৰে বায়ান শুনা দুৱা কৰা সেইটো বেলেগ এটাই ভাল লাগে চ' সেইটো বুলি আশাত আজি মই নিজৰ ঘৰৰ পৰা আহিলোঁ বাহঁতৰ ঘৰলৈ যে ময়ো আজি দুৱা এষাৰ পাম বা বায়ান শুনিম পাম বুলি তো শুনি মেলি বহুত বেছি ভাল লাগিলে টেঙাঘাটৰে মানে তেওঁ কাজী জনাবে বায়ান কৰিছিলে না কাজী জনাব আছিলে টিংৰাই চাৰিআলি মানে টিংৰাই চাৰিআলি কাজী জনাবজনে বায়ান কৰিছিলে আৰু দুজনমান আছিলে তেওঁলোক বাহিৰৰ পৰা আহিছিলে কিন্তু কপা আহিছিলে সেইটো মই ইমান সঠিককৈ গম নাপাওঁ কিন্তু যোনজন মানে কাজী তেওঁ মানে ইণ্ট্ৰডিউচ কৰাই দিছিলে যে কাজী হয় ইয়াৰ বুলি কেনে চ' সেইকাৰণে বহুত ভাল লাগিলে আৰু এতিয়াতো ফাতেহা দুৱাৰ মায়ে হয় 1 মাহ নোহোৱালৈকে এইটো মাহ চলি থাকিব এতিয়া সব জাগাই জাগাই নিজৰ নিজৰ হিচাপত সময় মিলাই তাৰিখ মিলাই পইচা পাতি মিলাই সবে পাতিব আমাৰ গাঁৱতো পতা হ'ব ইনশাআল্লাহ কেতিয়া হয় চ' সেয়ে চিৰনিখিনি খাম আৰু এনেকুৱা জাগাৰ দুৱাৰ চাবচোন দুৱাবিলাকৰ চিৰনি খোৱাৰ টেষ্টটোৱে বেলেগ তাৰ সোৱাদটোৱে বেলেগ মানে বেলেগ কিবা এটা ভাল লাগে চ' সেয়ে 11টা বাজিলে ৰাতিপুৱা 7টা বজাতে মই ঘৰ দৌৰিব লাগিব কাৰণ মোৰ ডিউটি আছে চ' এতিয়া হৈ যাম দেই সেইকাৰণে একেবাৰে কালি নেক্সট ভিডিঅ'ত অহাকালি লগ পাই আছোঁ আকৌ এই ব্লগটোতে আৰু এইফালে ৰাতিপুৱা শুই উঠিলোঁ একেবাৰে ডাইৰেক্ট ৰেডি হৈ গ'লোঁ 7টা বাজিছে কিন্তু দেই একদম ডাইৰেক্ট উঠিলোঁ মুখ হাত ধুলোঁ মই যে 6টা বজাৰ পৰা সাৰ পাই আছোঁ টোপনিটো অহাই নাই টাইমটো চাই আছোঁ যে কেইটা বাজিছে বুলি মানে ডাইৰেক্ট ডিউটিলৈ নাযাওঁ ঘৰ যাম ঘৰৰ পৰাহে যাম আকৌ টিফিন চিফিন এইবিলাক ল'বলগীয়া আছে যে চ' সেইকাৰণে এতিয়া 7টা বাজিছে মই ওলাই ল'লোঁ আৰু যে পূৰা ৰাতিপুৱা মানে চিপচিপকৈ বৰষুণ দি আছে লাহে লাহে তো ছাতিও নাই অনা সেইকাৰণে মানে আকৌ ঘৰৰ পৰা এইখিনিৰ পৰা খোজকাঢ়ি যোৱাটো এটা চিন্তা বৰষুণ দি আছে যে তো চাওক ইমান ধুনীয়া লাহেকৈ বৰষুণ এজাক দি আছে ঠাণ্ডা পেলাইছে যে সেইকাৰণে আৰু বাহিৰৰ ৰাস্তাটো পূৰা গেলি গৈছে কাৰণ ফুটপাথটো বনাইছে সেইকাৰণে এইবিলাক গোটেই গেলি গৈছে সব ঠিক কৰিব এটা সময়ত কিন্তু টাইম লাগিব সববিলাকো বোকা ভিন্দিয়ে মোৰ কাৰণে গাড়ী বিচাৰি আছে গাড়ী চাই আছে যাবলৈ কাৰণে বৰষুণ জাক দি আছে এফালে বায়ে বহি আছে আৰু মাহিৰা শুই আছে বেক চাইকেলে ৰেডি যাবলৈ এইফালে মই ঘৰ আহি পালোঁ আৰু 8টামান বাজিলে দেই 1 ঘণ্টা পূৰা লাগি গ'ল জলদি হাৰাচোন মই এইখিনি যাব আছে 8টামান বাজি গ'ল আহি পাওঁতে গাড়ী পাবলৈ দিগদাৰ হৈ গৈছিলে মানে 7টাতে উঠা গাড়ী পাইছোঁ 7:30 বাজি পাৰ হৈ গ'ল 7:40 মান হৈ গ'ল আহোঁতে 8টা বাজি পাৰ হৈ গ'ল পাপা আলি কিনাৰতে পালোঁ পাপাই ঘৰলৈকে থৈ গ'ল মোক তাৰপৰা একদম আহি ডাইৰেক্ট গা হাত ধুই ওলাই ল'লোঁ টাইম হৈ গ'ল মোৰ যাবলৈ 9টা বাজিছে আৰু
আৰু অকণমান দেৰি টিফিন এইফালে ৰেডি কৰি ল'লোঁ গোটেই এইখিনি মই লেতেৰা কৰি ল'লোঁ আৰু আম্মাই এইফালে ঘৰ সাৰি আছে লেতেৰা ওলাইছে পুৰা মানে এই ৰেকবিলাক আছে যে ৰেকৰ তলৰ পৰা মানে কাঠৰ গুৰিবিলাক ওলাই থাকে মানে সেইকাৰণে অকণ দিগদাৰ হৈ যায় বতৰটো আন্ধাৰ কৰি আহিছে বৰষুণ দিব নেকি চাগে এটা ঠাণ্ডা পেলাইছে যে সেইকাৰণে বৰষুণটো অকণ দি আছে ভালো লাগিছে কাৰণ ইমান বেছি গৰম পৰি আছিল নহয় একদম মানে মানুহ পগলা হৈ গৈছিল এটা বতৰটো ঠিক কৰিছে মানুহ শান্তিও পাব কবাত গৈ মেলি খাই হুই সব পিনে পায় শান্তি সো সেইকাৰণে ভাল লাগিছে তাকে ভাবিছো আজি স্কুটি লৈ নাযাওঁ খুজেৰে যাম ভাড়া গাড়ীত যাম সো হেয়ে টিফিনটো ভৰাই লওঁগে হল নাই এইফালে টিফিন আৰু আজি টিফিনতো আছে পোলাও বায়ে দি পঠাইছিলে বাৰু নাস্তা বায়ে নাস্তা দি পঠাইছিলে তাৰপা আমাইখিনি আছিল তাৰপা হেৰি অলপমান মই খালোঁ পাপাহঁতৰ কাৰণে থৈ দিলোঁ পাপাই আকৌ পোলাওটো খাই অলপ বেছি ভাল পায় পাপা আৰু মই পাপাৰ কাৰণে থলোঁ অলপমান আৰু ৰাতিও আমাৰ মানে ব্ৰইলাৰ পোলাও বনাইছিলে আম্মাই চ' টিফিনত সেইটোকে ব্ৰইলাৰ পোলাও লৈ গৈছোঁ টিফিনটো ভৰাই লওঁ বেগ হৈ গ'ল ৰেডি আৰু যোৱাকাল পিন্ধি গৈছিলোঁ যে ৰাতি মিলাদত ৰঙা চুইজাৰযোৰ সেইযোৰ বায়ে মোক দি দিলে একেবাৰে মানে সি নিপিন্ধে বোলে ৰঙা কাপোৰ আমাৰ মানে বাইক ৰঙা কাপোৰ পিন্ধাটো মনা আছে অলপ গা চা অলপ বেয়া হৈ থাকে যে সেইকাৰণে মোকো পিন্ধিব নিদিয়ে কিন্তু তথাপিও মোৰ আহিটো অলপ দাঁত আছে বায়ে মানে একেবাৰে পাতল মানে তেনেকৈ মানে গাটো অলপ ক'ৰবাত গ'লে মেলিলে খুব বেয়া হৈ যায় চ' সেইকাৰণে ৰঙা কাপোৰযোৰ লৈ ল'লে তাক এতিয়া পিন্ধিব নিদিয়ে আম্মাই দি পঠিয়ালে এতিয়া আম্মাই পিন্ধিব বা মই পিন্ধিম আমাৰতো তিনিজনীৰ বডিটো একেই সেইখিনি তিনিজনীৰ কাপোৰ তিনিজনীৰে হৈ যায় খালি চেণ্ডেলযোৰহে মোৰ নহয় আমাৰো বাই চেণ্ডেল এক্সচেঞ্জ হৈ যায় খালি মোৰযোৰ নহয় মোৰ ভৰিখন অকণমান ডাঙৰ মানে মানুহজনীও ওখ নহয় মই ঘৰত পাপা আৰু মই ওখ বেছিকৈ তাৰপিছত আম্মাহঁতি আৰু খালি চবতো ওখয়ে মই অকণ বেছি আছোঁ